আজি চাওক আপোনালোকে নিজে আপোনালোকৰ কেমেৰাত বন্দী হৈছে। ইয়াত মিছা কথা কৈ লাভ নাই। আমি বেলেগ দলৰ নিচিনা মিছা কথা নকওঁ। আজি প্ৰায় 100ৰ ওচৰা-ওচৰি পৰিয়াল যোগদান কৰিছে। আপোনালোকে চাইছে, আমি ভবা নাই ইমান মানুহ হ'ব বুলি। আমি সঁচাকৈ চাদুলাবাৰী 9 নম্বৰ ৱাৰ্ডৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি ইমান মানুহ হিলদল ভাঙি মজিবৰ ভাই 5টা বছৰ প্ৰেচিডেণ্ট থকাৰ পিছতো আজি হিলদল ভাঙি যে ইমান মানুহ আহিছে, এইটোৱে প্ৰমাণ কৰিছে যে মুজিবুৰ ৰহমানক কোনেও ৰখাব নোৱাৰে। যিমানে চেষ্টা কৰক মুজিবুৰ ৰহমানক ৰখাব নোৱাৰে। পঞ্চায়ত নিৰ্বাচনক আমি ইছ্যু লৈ আগবাঢ়ি আছোঁ। আমি ডেভেলপমেণ্ট কৰিম। আগত দুবাৰকৈ আমাৰ কালাপানী জিলা পৰিষদৰ চেয়াৰমেন হৈছে, আমি সদস্য বনাই দিছোঁ, চেয়াৰমেন হৈছে। কিন্তু আমাৰ ৰাইজৰ মানে যিখিনি ডেভেলপমেণ্ট হ'ব লাগিছিল সেইখিনি ডেভেলপমেণ্ট হোৱা নাই। আমি ৰাইজৰ লগত থাকি ডেভেলপমেণ্ট কাম কৰিম, এইটো আমাৰ ইচ্ছু। ওয়ার্ডর আমার নিজস্ব ওয়ার্ডত আমি একটা মিটিং পাতিছোঁ। আমার ইয়াত উপস্থিত থকা কথা আছিল আমার প্রিয় নেতা মহিবুর রহমান বাপ্পি সাহেব, কিন্তু হঠাৎ তার গুৱাহাটীত যাব লগা হ'ল। সি গুৱাহাটীত আজি আমি এটা সভা পাতিলোঁ। আমাৰ ইয়াতে আমাৰ আশাবাদী প্ৰাৰ্থী সাজিবুল হাসান মোল্লা ইয়াতে আহিছিল আৰু গোটেইখিনি আমাৰ গাঁৱৰে মানুহ ইয়াতে আছিল। আপোনালোকে চালেই যে আমাৰ 9 নম্বৰ ৱাৰ্ডত কিমান মানুহ ইয়াতে উপস্থিত হৈছে। প্ৰায় আমাৰ অনুমানিক প্ৰায় 4-5 হাজাৰ মানুহ ইয়াতে গোট খাইছে। আপোনালোকে নিজেই চাইছে, দেখিছে কি মানুহবোৰ কিমান আগ্ৰহ, যে কংগ্ৰেছ কৰিবলৈ মানুহ কিমান আগ্ৰহ হৈ আছে। ইতিমধ্যে আমাৰ এই ৱাৰ্ডত MLA সাহেব আহি এটা মিটিং কৰি গৈছে। সি বোলে হাজাৰ মানুহ বোলে জইন কৰিছে। সিহঁতে মিছা কথা কৈ থাকে। 2-3জন মানুহ জইন কৰিলে সিহঁতে হাজাৰ মানুহ বুলি কয়। আপোনালোকে আজি চালে প্ৰকৃতিতে আমাৰ যিবিলাক মানুহ জইন কৰিলে সিহঁতে ইউডিএফৰ পৰা, প্ৰকৃতি ইউডিএফৰ পৰা আমাৰ ইয়াত জইন কৰিলে আৰু জামাতে ইছলামৰ পৰা আহি আমাৰ ইয়াতে জইন কৰিলে। আমাৰ 100% আশাবাদী আমি কালাপানী জিপিৰ 10টা ৱাৰ্ডৰ আমি 10টা মেম্বাৰ জিকিব পাৰিম বুলি আমি আশাবাদী আছোঁ। 10টাই আমাৰ জিকিব চিয়ৰ আছে। আমাৰ প্ৰস্তুতি ভালেই চলিছে। আমি প্ৰত্যেকটা ৱাৰ্ডত আমাৰ মণ্ডল প্ৰেচিডেণ্ট আছে, তাৰ লগত আলোচনা কৰি প্ৰত্যেকটা বোধত আমি ইতিমধ্যে প্ৰচাৰ চলাইছোঁ। আমাৰ প্ৰত্যেকটা ৱাৰ্ডত 4-5টা কেণ্ডিডেট আছে। আমি সিহঁতৰ কাক দিলে জিকিব পাৰিব আমি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছোঁ। আমি আমাৰ মণ্ডল প্ৰেচিডেণ্টৰ লগত আলোচনা কৰি, মণ্ডল প্ৰেচিডেণ্ট মই আৰু কেইজন মানুহ আছে লগত আলোচনা কৰি আমি তদন্ত ষ্টাৰ্ট কৰিছোঁ, যেনে আমি 10টা মেম্বাৰেই জিকিব পাৰোঁ। আজি চাওক, আপোনালোকে নিজে আপোনালোকৰ কেমেৰাত বন্দী হৈছে। ইয়াত মিছা কথা কৈ লাভ নাই। আমি বেলেগ দলৰ নিচিনা মিছা কথা নকওঁ। আজি প্ৰায় 100ৰ ওচৰা-ওচৰি পৰিয়াল যোগদান কৰিছে। আপোনালোকে চাইছে, আমি ভবা নাই ইমান মানুহ হ'ব বুলি। আমি সঁচাকৈ চাদুলাবাৰী 9 নম্বৰ ৱাৰ্ডৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি ইমান মানুহ হিলদল ভাঙি মুজিবৰ ভাই 5টা বছৰ প্ৰেচিডেণ্ট থকাৰ পিছতো আজি হিলদল ভাঙি যে ইমান মানুহ আহিছে, এইটোৱে প্ৰমাণ কৰিছে যে মুজিবুৰ ৰহমানক কোনেও ৰখাব নোৱাৰে। যিমানে চেষ্টা কৰক মুজিবুৰ ৰহমানক ৰখাব নোৱাৰে। পঞ্চায়ত নিৰ্বাচনক আমি ইছ্যু লৈ আগবাঢ়ি আছোঁ। আমি ডেভেলপমেণ্ট কৰিম। আগত দুবাৰকৈ আমাৰ কালাপানী জিলা পৰিষদৰ চেয়াৰমেন হৈছে, আমি সদস্য বনাই দিছোঁ, চেয়াৰমেন হৈছে। কিন্তু আমাৰ ৰাইজৰ মানে যিখিনি ডেভেলপমেণ্ট হ'ব লাগিছিল সেইখিনি ডেভেলপমেণ্ট হোৱা নাই। আমি ৰাইজৰ লগত থাকি ডেভেলপমেণ্ট কাম কৰিম, এইটো আমাৰ ইচ্ছু।